মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ক্লাছ 10ৰ মেথমেটিক্সৰ চেপ্টাৰ 2 পলিনমিয়েলছৰ 1 নম্বৰৰ অংককেইটা কৰিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকবোৰ দি থৈ দিম, তোমালোকে তাৰ পৰা গৈ চাব পাৰিবা। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম চেপ্টাৰ 2 পলিনমিয়েলছৰ এক্সাৰচাইজ 2.2ৰ 2 নম্বৰৰ পৰা যিকেইটা অংক আছে, এইকেইটা আমি ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰিম। তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ঠিক আছে, তো দেৰি নকৰি বোলা আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, এক্সাৰচাইজ 2.2 2 নম্বৰত কি দিয়া আছিল? তলৰ জোৰকেইটাৰ সংখ্যা দুটাৰ ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। ইয়াতে আমাৰ শূন্যবোৰ দিয়া আছে, আমাৰ বহুপদ নিৰ্ণয় কৰিব লাগে। আগতে আমি বহুপদ দিয়া আছিল, আমি শূন্যকেইটা উলিয়াইছিলোঁ, হয়নে? ইয়াত আমি কি কৰিব লাগিব? ওলোটা কৰিব লাগিব। ইয়াত কি দিয়া আছে? শূন্যবোৰৰ সমষ্টি ক্ৰমে দিয়া আছে। সংখ্যা দুটাৰ ক্ৰমে শূন্যবোৰৰ সমষ্টি, হয়নে? ক্ৰমে বুলি কোৱাৰ লগে লগে প্ৰথমটো হ'ব শূন্যবোৰৰ সমষ্টি, অৰ্থাৎ 1/4টো হ'ল শূন্য দুটাৰ সমষ্টি আৰু দ্বিতীয়টো হ'ল শূন্য দুটাৰ গুণফল। এতিয়া আমি এটা বহুপদৰ সমীকৰণ এটা পাইছিলোঁ, য'ত আলফা আৰু বিটা যদি শূন্য দিয়া থাকে, তেতিয়াহ'লে সেই ক্ষেত্ৰত দ্বিঘাত বহুপদটো কি হ'ব? আমি এনেকুৱা পাইছিলোঁ যে আমাৰ মেইন বহুপদৰ সমীকৰণটো আছিল এনেকুৱা: ax² প্লাছ bx প্লাছ c। ইয়াৰে যদি আলফা আৰু বিটা দুটা শূন্য যদি হয়, তেতিয়াহ'লে আমি সমীকৰণটো কি পাইছিলোঁ? x² মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা পাইছিলোঁ, হয়নে? গতিকে এইবাৰ আমি কি কৰিম? যিহেতু ইয়াত আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা দিয়া আছে, এই সূত্ৰত বহুৱাই আমি কি কৰিম? বহুপদটো নিৰ্ণয় কৰিম। আৰু কথা চোৱা, যিহেতু আলফা আৰু বিটা দুটা কি দিয়া আছে? শূন্য দিয়া আছে। গতিকে এই সমীকৰণটো ইকুৱেল টু শূন্য হ'ব, হয়নে? তো এতিয়া আমি চোৱা কি কৰিম? আলফা প্লাছ বিটা ইকুৱেল টু কিমান দিয়া আছে? 1/4। আৰু কি দিয়া আছে? আলফা বিটা ইকুৱেল টু কি দিয়া আছে? -1, হয়নে? এতিয়া আমি যিহেতু আলফা বিটা বহুপদটোৰ এটা শূন্য, তো আমি কি লিখিব পাৰোঁ? আমি লিখিব পাৰোঁ যে x² মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা ইকুৱেল টু 0 বুলি লিখিব পাৰোঁ। তেতিয়া আলফা প্লাছ বিটা আৰু আলফা বিটাৰ মান বহাই দিয়া, কি হ'ব? x² মাইনাছ আলফা প্লাছ বিটাৰ মান কিমান দিয়া আছিল? 1/4 দিয়া আছিল, হয়নে? 1/4 এক্স প্লাছ আলফা বিটাৰ মান কিমান দিয়া আছে? -1 দিয়া আছে, হয়নে? ইকুৱেল টু 0। এইবাৰ সমাধান কৰা। সমাধান কৰিলে কি হ'ব? ইয়াতে x² মাইনাছ 1/4x মাইনাছ প্লাছ -1 ইকুৱেল টু 0। ইয়াতে চোৱা, এইটো ভগ্নাংশ আকাৰত আছে। এইটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত নাই। ax² প্লাছ bx প্লাছ c আকাৰত নাই। গতিকে সেই আকাৰত নিবলৈ হ'লে আমি কি কৰিম? এটা বুদ্ধি কৰিব পাৰোঁ। দুয়োফালে আমি কি কৰোঁ? 4ৰে পূৰণ কৰি দিওঁ। পূৰণ কৰি দিয়াৰ লগে লগে আমাৰ কি হৈ যাব? ইয়াত চোৱা, 4x²। ইয়াতে 4ৰে পূৰণ কৰিলে 4 কাটা যাব, গতিকে -x, আৰু ইয়াতে 4ৰে পূৰণ কৰিলে -4 ইকুৱেল টু 0। এইটো আকাৰত আমি পাম, হয়নে? এই ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 আকাৰত আমি পালোঁ, হয়নে? অৰ্থাৎ শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল লৈ আমি এটা নিৰ্দিষ্ট আকাৰত দ্বিঘাত বহুপদ পালোঁ। এইটোৱে হ'ল আমাৰ নিৰ্ণয় দ্বিঘাত বহুপদ। ঠিক আছে, বুজি পাইছা? ক্লিয়াৰ হৈছে? তো 1 নম্বৰটো হ'ল। এবাৰ 2 নম্বৰটো চোৱা। যিমান আমি প্ৰেক্টিছ কৰিম, সিমান আমাৰ কনচেপ্টটো বেছি ক্লিয়াৰ হ'ব, হয়নে? ইয়াত চোৱা, তো আলফা প্লাছ বিটা কি দিয়া থাকিব? এইটো হ'ল √2, আৰু আলফা বিটা কি দিয়া থাকিল? ইয়াতে 1/3 দিয়া থাকিল, হয়নে? তো এতিয়া আমি সূত্ৰত বহাই দিম। কি বহাই দিম? x² মাইনাছ আলফা প্লাছ বিটা, আলফা প্লাছ বিটা এক্স আৰু প্লাছ আলফা বিটা, হয়নে? ইকুৱেল টু 0। ইয়াতে আমি কি কৰিম? বহাই দিম। তো x² মাইনাছ আলফা বিটা কিমান দিয়া আছে? √2 দিয়া আছে। তো √2x প্লাছ আলফা বিটা কিমান দিয়া আছে? 1/3, হয়নে? ইকুৱেল টু 0 দিয়া আছে। প্লাছ মাইনাছ দিয়া নাই, অকল প্লাছে দিয়া আছে। তো এতিয়া চোৱা, এইটো কি আছে? 1/3 আকাৰত আছে। গতিকে এইটো আমি কি কৰোঁ? দুয়োফালে 3ৰে
পূৰণ কৰি দিওঁ পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব ইয়াতে 3x স্কুৱেৰ মাইনাছ 3 পূৰণ কৰিলে 3 টু ৰুট 2x আৰু ইয়াতে 3 পূৰণ কৰিলে 3 3 কাটা যাব 1 থাকিব ইকুৱেল টু 0 এইটোৱে হ'ল আমাৰ নিৰ্ণেয় বহুপদ ক্লিয়াৰ হৈছে আৰু কেইটামান কৰোঁ কৰাৰ লগে লগে ধুনীয়াকৈ ক্লিয়াৰ হ'ব নেক্সট চোৱা এইটোত কি দি আছে 0 আৰু 5 দি আছে হয়নে অৰ্থাৎ আলফা প্লাছ বিটা ইকুৱেল টু 0 আৰু আলফা বিটা ইকুৱেল টু ৰুট 5 হয়নে আমি বহাই দিওঁ সূত্ৰত বহাই দিওঁ কি আছিলে সূত্ৰটো এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা ইকুৱেল টু 0 হয়নে গতিকে আমি ইয়াত বহাই দিওঁ এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা কিমান দি আছে 0 দি আছে 0 ইনটু এক্স প্লাছ আলফা বিটা কি দি আছে ৰুট 5 দি আছে ইকুৱেল টু 0 এইটো কি হ'ব এইটো 0 হৈ যাব তো আমি কি লিখিব পাৰোঁ এক্স স্কুৱেৰ মাইনাছ ৰুট 5 এইটোৱে নিৰ্দিষ্ট বহুপদ ক্লিয়াৰ এবাৰ চোৱা এইটো 1 আৰু 1 দি আছে আলফা প্লাছ বিটা ইকুৱেল টু 1 আলফা ইনটু বিটা ইকুৱেল টু 1 দুয়োটা 1 দি আছে গতিকে আমি ডাইৰেক্ট লিখিম কি লিখিম এক্স স্কুৱেৰ মাইনাছ 1 দি আছে গতিকে পূৰণ কৰিলে 1 আহি যাব তাৰপিছত প্লাছ 1 ইকুৱেল টু 0 ক্লিয়াৰ হৈছে এই যে মই এক লাইনতো কৰিলোঁ তোমালোকে যিমান কেলকুলেশ্যন কৰিবা যিমান প্ৰেক্টিছ কৰিবা সিমান একদম কম সময়ৰ ভিতৰত উত্তৰটো উলিয়াব পাৰিবা ঠিক আছে এবাৰ নেক্সট চোৱা 5 নম্বৰ কি দি আছে -1/4 আৰু +1/4 অৰ্থাৎ আলফা প্লাছ বিটা ইকুৱেল টু -1/4 আৰু আলফা বিটা ইকুৱেল টু 1/4 আমি বহাই দিওঁ কি আমাৰ সূত্ৰটো কি আছিল এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা আলফা বিটা ইকুৱেল টু 0 হয়নে বহাই দিয়া মানবোৰ বহাই দিয়া কি হ'ব এক্স স্কুৱেৰ মাইনাছ কি আছিল -1/4 এক্স প্লাছ কি আছিল 1/4 ইকুৱেল টু 0 এবার কি হ'ব এক্স স্কুৱেৰ মাইনাছ মাইনাছে প্লাছ 1/4 এক্স প্লাছ 1/4 ইকুৱেল টু 0 এবার দুইফালে যদি আমি 4ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 4x স্কুৱেৰ প্লাছ 4 4 কেনচেল যাব x প্লাছ 1 ইকুৱেল টু 0 এইটোৱে নিৰ্দিষ্ট বহুপদ ঠিক আছে এবার এইটো কৰা একো নাই আলফা প্লাছ বিটা ইকুৱেল টু 4 এণ্ড আলফা বিটা ইকুৱেল টু 1 তো আমি পুট কৰি দিওঁ ক'ত x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা ইকুৱেল টু 0 তো ইয়াতে পুট কৰি দিওঁ কি হ'ব এক্স স্কুৱেৰ মাইনাছ 4টো কি আলফা প্লাছ বিটা কি দি আছে 4 দি আছে তো 4x প্লাছ আলফা বিটা কি দি আছে 1 দি আছে তো 1 ইকুৱেল টু 0 সমীকরণ ঠিক আছে একদম সহজ একো নাই তাৰপিছত চোৱা 2 নম্বৰ কেইটা শেষ এবাৰ চোৱা 3ৰ একটো কি দি আছে -4 আৰু 3/2 ইয়াতে এই দুটা হ'ল শূন্য এই শূন্য দুটাৰ আমাৰ সম্পৰ্ক দিয়া নাই মানে শূন্য দুটাৰ সমষ্টি বা শূন্য দুটাৰ গুণফল ইয়াত দিয়া নাই আমি সেই দুটা আগত উলিয়াই ল'ব লাগিব তাৰপিছত বহুপদটো নিৰ্ণয় কৰিব লাগিব তো এতিয়া যদি আমি এইটো আলফা ধৰো এইটো যদি বিটা ধৰো তেতিয়াহ'লে কি হ'ব আলফা প্লাছ বিটা ইকুৱেল টু কিমান হ'ব -4 প্লাছ 3/2 তো কিমান হ'ব এইটো হ'ল 2 তো -8 প্লাছ 3 ইকুৱেল টু -5/2 এইটো হ'ল আলফা প্লাছ বিটা আৰু আলফা বিটাটো কি হ'ব আলফা বিটাৰ কি হ'ব -4 ইনটু 3/2 2 টাইমছ তো -6 হ'ল ঠিক আছে এটা পালোঁ -6 আনটো পালোঁ -5/2 এতিয়া আমি সমীকৰণ বহাই দিম কি বহাই দিম কি আছিল আমাৰ সমীকৰণটো এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা ইকুৱেল টু 0 তো আমি ইয়াতে বহাই দিওঁ এক্স স্কুৱেৰ মাইনাছ আলফা বিটা আমি কিমান পালোঁ -5/2 পালোঁ হয়নে আলফা 5/2 এক্স পালোঁ আলফা প্লাছ বিটা এক্স প্লাছ এইটো কিমান পালোঁ -6 ইকুৱেল টু 0 তো এতিয়া সমাধান কৰি দিয়া এক্স স্কুৱেৰ মাইনাছে মাইনাছে প্লাছ 5/2
এক্স মাইনাস 6 ইকুয়াল টু 0। এবার কি করা, দুইও ফলে দুইয়েরে পূরণ করে দিয়া, তো কি হব 2x স্কোয়ার প্লাস 2 টু ক্যান্সেল থাকিব 5x মাইনাস 12 ইকুয়াল টু 0। এটো হল আনসার। ঠিক আছে, বুজি পাইছা? কিবা নুবুজা থাকিলে কমেন্ট বক্সত জনাবা। ঠিক আছে, এইবাৰ চোৱা এইটো 5 আৰু 2 হয়নে? 5 আৰু 2 একো নাই, আলফা প্লাছ বিটা কিমান হ'ব? আলফা প্লাছ বিটা কৰিলে 5 প্লাছ 7 5 প্লাছ 2 ইকুৱেল টু 7 হ'ব, আৰু আলফা বিটা ইকুৱেল টু কিমান হ'ব? 5 2 গুণ 10, এইটো হ'ব হয়নে? গতিকে ইয়াৰ পৰা আমি ডাইৰেক্ট লিখিম, কি লিখিম? এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা কিমান আছে? 7 এক্স হয়নে? প্লাছ আলফা বিটা 10 ইকুৱেল টু 0। এনচাৰ ক্লিয়াৰ হৈছে? বুজি পাইছা? আমি এইটো সূত্ৰত অকল মানকেইটা বহাই দিছোঁ, দুটা লাইন মই কৰা নাই, তোমালোকে চাই ল'বা। নেক্সট চোৱা 3 নম্বৰ কি দি আছে? 1/3 আৰু -1, তো আলফা প্লাছ বিটা ইকুৱেল টু কিমান হ'ব? 1/3 আৰু -1 হ'ব হয়নে? যিহেতু প্লাছ কৰিলে -1 যদি দিওঁ তেতিয়াহ'লে কি হ'ব? মাইনাছ হৈ যাব। এবাৰ 3, তো 1 মাইনাছ প্লাছে মাইনাছে মাইনাছ 3 তিনিবাৰ 3 1 গুণ 3, তো কিমান হ'ল? -2/3 -2/3, আৰু আলফা বিটা কিমান হ'ব? 1/3 ইনটু -1 হয়নে? গতিকে -1/3 হ'ব। ঠিক আছে, এবার আমি সূত্ৰত বহাই দিওঁ। সূত্ৰত বহালে কি হ'ব? এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা কি আছে? -2/3 হোল ইনটু এক্স প্লাছ আলফা বিটা কি আছে? -1/3 আছে ইকুৱেল টু 0। সমাধান করে দিয়া, এক্স স্কোয়ার মাইনাসে মাইনাসে প্লাস 2/3 এক্স মাইনাসে প্লাসে -1/3 মানে ইকুয়াল টু 0। এবার আমি কি করিম? দুই পক্ষক 3 রে পূরণ করে দিম, তো করলে কি হব? 3x স্কোয়ার প্লাস 2x মাইনাস 1 ইকুয়াল টু 0। ইয়াতে যে 3 রে দুই ফালে পূরণ কৰিলোঁ, কিয় কৰিলোঁ? কাৰণ এইটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ax স্কোয়ার প্লাস bx প্লাস c আকাৰত নাই। সেইটো আকাৰত আনাৰ কাৰণে আমি কি কৰিলোঁ? দুয়োফালে 3 ৰে পূৰণ কৰি দিছোঁ। ঠিক আছে, এইটোৱে হ'ল আমাৰ ষ্টেণ্ডাৰ্ড আকাৰৰ লগত মিল থকা, এইটোৱে নিৰ্ণেয় বহুপদ। এবাৰ এইটো কৰা, 4 নম্বৰটো কৰা, কি আছে? আলফা প্লাছ বিটা, তো আলফা প্লাছ বিটা ইকুৱেল টু কিমান হ'ব? 3/2 প্লাছ -2 হয়নে? গতিকে কি হ'ব? 2 3 প্লাছ ইমান দুইবাৰ 2 দুগুণে 4 কিমান হ'ব? -4 হ'ব হয়নে? এবার কি হল? তো প্লাসে মাইনাসে মাইনাস, গতিকে -1/2 হল। এটো হল আলফা প্লাস বিটা। এতে আলফা বিটা কিমান হ'ব? আলফা বিটা হ'ব 3/2 ইনটু -2, গতিকে কি হ'ব? 2 2 কেনসেল, -2 -3 হয়নে? এটা হল -3, এটা হল -1/2। এতিয়া সমীকৰণটোত বহাই দিয়া, কি হ'ব? এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা, তো কি আছে? -1/2 এক্স প্লাছ আলফা বিটা কি আছে? -3 ইকুৱেল 0। তো এইটো কি হ'ব? এক্স স্কুৱেৰ মাইনাছে মাইনাছে প্লাছ 1/2 এক্স আৰু মাইনাছে প্লাছে -3 ইকুৱেল 0। এবার কি কৰিম আমি? দুইয়েৰে দুয়োফালে পূৰণ কৰি দিম, তো কি হ'ব? 2x স্কুৱেৰ প্লাছ এক্স মাইনাছ 6 ইকুৱেল টু 0। এইটো হ'ল নিৰ্দিষ্ট বহুপদ। ঠিক আছে, তো এইখিনি আছিল আমাৰ এক্সাৰচাইজ 2.2ৰ অংক। তো মৰমৰ শিক্ষাৰ্থীসকল, আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি এক্সাৰচাইজ 2.2ৰ 2 আৰু 3ৰ যিকেইটা অংক আছিল সেইকেইটা সমাধান কৰিলোঁ। ঠিক আছে, যদি তোমালোকে ইয়াতে কিবা নুবুজা আছে কমেণ্ট বক্সত জনাবা, আৰু যদি বুজি পাইছা, তোমালোকৰ সহায় হৈছে, তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। পৰৱৰ্তী ভিডিঅ'ৰ প্ৰস্তুতিৰে আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।